JRG ব্লগলৈ সকলকে স্বাগতম জনাইছো। আজি আমি এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিবলৈ লৈছো। টপিকটো হ'ল হোৱাট ইজ ইকনমিক্স, অৰ্থাৎ অৰ্থবিজ্ঞান কি। অৰ্থবিজ্ঞান কি, অৰ্থবিজ্ঞানে কেনেকৈ আমাৰ গোটেই পৰিৱেশটো সামৰি লয় বা অৰ্থবিজ্ঞানৰ বিষয়বস্তু কি, অৰ্থবিজ্ঞানে আমাক কেনেকৈ দেশ এখনৰ যিটো অৰ্থনৈতিক ছবি সেই ছবিটো ইয়াত কেনেকৈ প্ৰকট হয় বা আমাৰ জীৱনৰ সকলো কাম কাজ কেনেকৈ অৰ্থনীতিৰ লগত জড়িত সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। আসলতে গোটেই অৰ্থনীতিৰ এইটো হ'ল ইন্ট্ৰডাকশ্যন ভিডিঅ'। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিসকলৰ অৰ্থনীতি আছে বা যিসকলে ভাবি আছে যে অৰ্থনীতি পঢ়িম হায়াৰ ছেকেণ্ডেৰীতেই হওক বা মেজৰ লৈয়ে হওক বা যিসকলে নাইও পঢ়া তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰে, যিহেতু অৰ্থনীতি কি আমি সকলোৱে জনা উচিত। ঠিক আছে, এতিয়া কথা হ'ল ইকনমিক্স কি, মানে অৰ্থবিজ্ঞান কি। প্ৰথম ইকনমিক্সৰ পাছত আমি আহিলোঁ ইকনমিৰ পৰা গৈ ইকনমিক্স হৈছে। গতিকে ইকনমি কি মানে অৰ্থনীতি কি। অৰ্থনীতি কি বুলি যদি আমাক কোৱা হয় তেতিয়া আমি কি বুলি ক'ম যে অৰ্থনীতি হ'ল এক প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে মানুহে জীৱন ধাৰণৰ বাবে যিবিলাক দ্ৰব্য আৰু সেৱা প্ৰয়োজন হয় সেই দ্ৰব্য আৰু সেৱা আহৰণ কৰিব পাৰে। গতিকে অৰ্থনীতি কি হৈছে আমাৰ জীৱনৰ প্ৰতিটো খোজৰ লগত জড়িত। এতিয়া আমি জীয়াই থাকিবলৈ আমাক যিবিলাক ন্যূনতম বস্তু প্ৰয়োজনীয় হয়, দ্ৰব্যই হওক সেৱাই হওক, সেই দ্ৰব্য আৰু সেৱা আমি কি কৰিব লাগিব, আহৰণ কৰিব লাগিব। তাৰ বাবে আমি কি কৰিম, কাম কৰিম, আৰু কাম কৰিলে কি হ'ব, আমি উপাৰ্জন কৰিম। সেই উপাৰ্জনৰ জৰিয়তে আমি কি কৰিম, ভোগ কৰিম, উপভোগ কৰিম। এতিয়া এই উপভোগ উৎপাদন বিতৰণ এইখিনিকে সামৰি পেলাই অৰ্থনীতি এখন কি হৈছে গঢ় লৈ উঠে। গতিকে এই উপভোগ উৎপাদন বিতৰণ ইত্যাদি সম্পৰ্কে যি প্ৰণালীবদ্ধভাৱে আলোচনা কৰে তাকে কি বুলি কোৱা হয়, অৰ্থবিজ্ঞান বুলি কোৱা হয়। তিনি সহজ কথা। গতিকে অৰ্থবিজ্ঞান কি আমি নিশ্চয় বুজি পাইছোঁ। আমি শুই উঠাৰ পৰা আমি কি হওঁ, অৰ্থনীতিৰ লগত জড়িত হৈ যাওঁ। যদি তোমালোকে ভালকৈ লক্ষ্য কৰা কথাটো নিশ্চয় দেখিবা। এতিয়া তাৰপিছত আহিলে অৰ্থনীতিয়ে সদায় সামৰি লয় কিহক, সম্পদক। অৰ্থনীতিৰ লগত প্ৰথম কথাটোৱে হ'ল যে ৰিচোৰ্চ মিন কি, সম্পদ। এতিয়া সম্পদ লাগিব, অৰ্থনীতি এখনত কি থাকিব লাগিব, সম্পদ থাকিব লাগিব। আমি জানো যে সম্পদ কি হৈছে, দুই প্ৰকাৰৰ সম্পদ থাকে। যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া দেখিম যে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। গতিকে যিবিলাক সম্পদ আমি কি কৰিব পাৰোঁ, বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও যিবিলাক সম্পদৰ হানি নহয় সেই সম্পদবিলাক হৈছে কি, নৱীকৰণযোগ্য সম্পদ। আৰু যিবিলাক সম্পদ আমি কি কৰিব নোৱাৰোঁ, আমি যিমানে ব্যৱহাৰ কৰিম, যেনেকৈ পেট্ৰল হওক বা খাৰুৱা তেল এনেকুৱা যিবিলাক হয় সেই সম্পদবিলাক যিবিলাক আমাক হৈছে পৃথিৱীত যিবিলাক উৎপাদন হয়, মানে পৃথিৱীৰ বিভিন্ন পৰিঘটনাৰ ফলস্বৰূপে যিবিলাক সম্পদ উৎপন্ন হয় সেইবিলাক কি হ'ব, অনৱীকৰণযোগ্য সম্পদ। গতিকে সেইবোৰ হ'ল আমাৰ সম্পদ। এতিয়া অৰ্থনীতি কিন্তু অকল সেই প্ৰকৃতি প্ৰদত্ত যিবিলাক সম্পদ সেই সম্পদখিনিকেই কি কৰে, আৱৰি নলয়। অৰ্থনীতিত আৰু কি থাকিব, মানৱ সম্পদ, হিউমেন কেপিটেল, প্ৰযুক্তিও সম্পদ আমাৰ। গতিকে টকা পইচা মানুহ সকলোৱে কি হৈছে আমাৰ অৰ্থনীতি এখনৰ সম্পদ হয়। এতিয়া প্ৰথম কথা আমি তেনে গম পালোঁ ইকনমিক্স কি, তাৰপিছত আমি গম পাইছোঁ যে ইকনমিক্সত কি হৈছে ৰিচোৰ্চৰ প্ৰয়োজন হয়। এতিয়া এইখিনিতে এটা কথা আহিলে যে ৰিচোৰ্চবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে। ৰিচোৰ্চ আচলতে কি কি হয় আমি এইটো ক'লোৱেই যে ইয়াত কি হৈছে ৰিচোৰ্চ দুই প্ৰকাৰৰ ৰিচোৰ্চ থাকিব। এটা হ'ল ৰিনিউৱেবল ৰিচোৰ্চ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চ। গতিকে ৰিনিউৱেবল ৰিচোৰ্চ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চ আমি দেখিলোঁ এই দুটা, যে নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ। ইয়াৰ লগতে কি কি থাকিব, মানৱ সম্পদ থাকিব, প্ৰযুক্তি থাকিব। এই গোটেইখিনি হ'ল আমাৰ কি, ৰিচোৰ্চ। এতিয়া আমি এটা কথা চাওঁ যে কি হৈছে এই ৰিচোৰ্চ কি হয়, দেশ এখনত এই সম্পদ কি হৈছে সীমিত। যিহেতু দেশ এখনত কি হৈছে জনসংখ্যা দেশ এখনত সম্পদতকৈ সদায় বেছি থাকে। গতিকে সীমিত সম্পদৰ বিকল্প ব্যৱহাৰৰ জৰিয়তে কেনেকৈ অৰ্থনীতি এখনত সম্পদৰ সুষম ব্যৱহাৰ হ'ব সেই সম্পৰ্কে কোনে আলোচনা কৰে, তেনে অৰ্থনীতিয়ে আলোচনা কৰে। এতিয়া এই আমি যে কৈছোঁ যে ৰিচোৰ্চ লিমিটেড মানে সম্পদ সীমিত, এই সীমিত সম্পদৰ কথাটো আমি ভালকৈ যদি লক্ষ্য কৰোঁ, এটা উদাহৰণ লওঁ। এতিয়া আমি ধৰি লোৱা তোমালোকৰ বিহু আহিছে, বিহুত কি হ'ল, দেউতাই তোমাক দিলে, আমি ধৰি ল'লোঁ 10,000 rupees দিলে, 10,000 টকা দিলে যে তোৰ যিকেইটা বস্তু লাগে তই আনি ল।
ঠিক আছে এতিয়া এই 10,000 টকা লৈ পেলাই কি হৈছে এক্স নামৰ ধৰি ল'লোঁ আমি এজন ছাত্ৰ এক্স ছাত্ৰজনে কি হ'ল বস্তু ক্ৰয় কৰিব লাগিব এতিয়া তেওঁ বিভিন্ন ধৰণৰ কি হৈছে অভাৱ থাকিব পাৰে অভাৱবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে প্ৰথম আহিলে তেওঁ যেনিবা এটা তেওঁ এযোৰ কাপোৰ লাগে গতিকে টি চাৰ্ট এটা তেওঁ প্ৰয়োজন আছে আমি ধৰি ল'লোঁ প্ৰথম এটা তেওঁ টি চাৰ্ট জিন্স তেওঁ টি চাৰ্ট জিন্স লাগে নেক্সট তেওঁ জোতা লাগে শ্বু লাগে ঠিক আছে নেক্সট তেওঁ ভাবি আছে যে বহুদিন কি হৈছে তেওঁ মোবাইলটো আছে আমি ধৰি ল'লোঁ তেওঁ এটা কম দামী মোবাইল আছে তেওঁ লগতে ভাবি আছে যে নহয় এইবাৰ বিহুতে পাৰিলে এটা মোবাইলো লওঁ ঠিক আছে তাৰপিছত তেওঁ ভাবি আছে যে নহয় এইবাৰ মোক এটা ঘড়ীও লাগে ক্লক এটাও তেওঁ অভাৱ অনুভৱ কৰি আছে আমি ধৰি ল'লোঁ 4টা বস্তু এই 4টা বস্তু কি হৈছে এক্স নামৰ ল'ৰাজনক লাগে গতিকে তেওঁ দেউতাকে পইচা কিমান দিছে 10,000 টকা দিছে এতিয়া তেওঁ এই গোটেই বস্তুকেইটা যেতিয়া ল'বলৈ যাব তেতিয়া তেওঁৰ হাতত কি হৈছে ৰিচোৰ্চ কিমান আছে এই 10,000 টকা হ'ল তেওঁৰ ৰিচোৰ্চ মানে সম্পদ এই সম্পদ খটুৱাই তেওঁ এই দ্ৰব্যকেইটা কি কৰিব লাগিব উপভোগ কৰিব লাগিব এতিয়া এই দ্ৰব্যকেইটা যিহেতু তেওঁ চালে যে যিহেতু আমি যদি ভাল মোবাইল এটা কিনো বুলি কওঁ তেতিয়া মোবাইলটোতে কি হৈছে 10,000 টকা লাগি যায় নেক্সট নহয় বোলে এযোৰ ভাল জোতা কিনো তেতিয়া জোতাযোৰ যদি 5,000 টকা হয় তেওঁ এই টি চাৰ্ট পেণ্ট টি চাৰ্টত তেওঁ কি হৈছে 5,000 টকা যদি খৰচ কৰে 10,000 টকা হয় ঠিক তেনেকৈ তেওঁ ভাল ঘড়ী এটা কিনো বুলি ক'লেও তেওঁ 10,000 টকা দি ঘড়ী এটা কিনিব পাৰে গতিকে এতিয়া এইখিনিতে কি হৈছে এই যিজন ছাত্ৰ এক্স নামৰ ছাত্ৰজনৰ মনত প্ৰশ্ন আহিলে যে তেওঁ এই ৰিচোৰ্চটো কেনেকৈ ব্যৱহাৰ কৰিব ঠিক আছে গতিকে এইখিনিতে কি হৈছে আমাৰ অভাৱ মানে এই কথাটো এইটো বুজালে যে আমাৰ অভাৱ অসীম অভাৱ আমাৰ আনলিমিটেড কিন্তু কি হৈছে ৰিচোৰ্চ লিমিটেড মানে সম্পদ সীমিত গতিকে এই সীমিত সম্পদ ব্যৱহাৰ কৰি এই অসীম অভাৱবোৰ পূৰণ কৰিবলৈ ছাত্ৰজনে কি কৰিব তেওঁ কি কৰিব প্ৰথমে প্ৰিফাৰ কৰিব মানে তেওঁ প্ৰথমে কি কৰিব তেওঁৰ পছন্দ কোনটো তেওঁ সৰ্বাধিক কোনটো বস্তুক তেওঁ ক্ৰয় কৰিব খুজিব ইয়াত তেওঁ কি কৰিব লাগিব এই বিকল্প ব্যৱস্থা এটা তেওঁ গ্ৰহণ কৰিব লাগিব যিহেতু তেওঁ 4টা বস্তুৱে তেওঁৰ কাৰণে প্ৰয়োজনীয় কিন্তু ইয়াৰ মাজতে কি কৰিব তেওঁ পছন্দ কৰিব যে কোনটো সমস্যা তেওঁৰ প্ৰকৃততে বেছি হয় মানে কোনটো বস্তু তেওঁৰ বাবে বেছি প্ৰয়োজনীয় গতিকে তেওঁ কি কৰিব এইখিনিতে চইচ প্ৰব্লেমৰ উদ্ভৱ হয় যেটো পছন্দৰ সমস্যা বুলি কোৱা হয় স্কেয়াৰচিটি আৰু চইচ এই দুয়োটা হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু স্কেয়াৰচিটি কি তেতিয়ালে আমি বুজি পাইছো এই ৰিসোৰ্স আমাৰ স্কেয়াৰ হয় কিন্তু অসীম অভাৱ হোৱাৰ কাৰণে কি হৈছে আমাৰ যেটো চইচ প্ৰব্লেম মানে পছন্দৰ সমস্যাৰ সৃষ্টি হয় গতিকে এই দুটাই হৈছে অৰ্থনীতিৰ মূল কথা অৰ্থনীতিয়ে এই দুটা কথাই আলোচনা কৰে বুলি আমি কলেও ভুল নহয় এতিয়া এইখিনিতে যে চইচ প্ৰব্লেমটো আহিলে গতিকে এই ৰিসোৰ্সখিনি তেওঁ ইয়াত কি কৰিব হয় তেওঁ প্ৰথম ভাবিলে নহয় মোৰ মোবাইলটো বেছি প্ৰয়োজনীয় যেহেতু এতিয়া অনলাইন ক্লাছ নকৰিলে নহয় গতিকে তেওঁ ভাবিলে যে মই পুৰণা চাৰ্টেই পিন্ধিম পেনেই পিন্ধিম আৰু মোৰ যিযোৰ জোতা আছে হৈ যাব অলপ দিন চলিম এতিয়া প্ৰথম মই কি কৰোঁ মোবাইলটো লৈ লওঁ গতিকে তেওঁ মোবাইলটো প্ৰিফাৰ কৰিলে হয় তেওঁ মোবাইলটো 8,000 মান টকাত আহি গ'ল মই ধৰি ল'লোঁ তেওঁ মোবাইলটো 8,000 টকাত পাই গ'ল তেতিয়া তেওঁ কি কৰিলে নহয় বোলে মোবাইলটো আহিলে গতিকে ক্লকটো এতিয়া থক ঠিক আছে মোৰ খুব বেছি প্ৰয়োজনীয় যেহেতু কাপোৰ সাধাৰণ কাপোৰ এযোৰ 2,000 টকাত মই কিনি লওঁ গতিকে এনেকৈ তেওঁ কি কৰিলে এই সম্পদখিনি এলোকেশ্যন কৰিলে তেওঁৰ যিখিনি অভাৱ সেই অভাৱখিনি পূৰণ কৰিবলৈ সম্পদৰ কি হৈছে বণ্টন হ'ল ঠিক আছে গতিকে এই কনসেপ্টটো কি হৈছে আমাৰ আচলতে এই কনসেপ্টটো আমাৰ স্বাভাৱিকভাৱে আহি যায় প্ৰতিজন ব্যক্তিয়ে আমি অৰ্থনীতি জানো নাজানো প্ৰয়োজন নাই প্ৰতিজন ব্যক্তিয়ে এই কামটো আমি কৰি থাকো বাস্তৱত এই কামটো আমি কৰি থাকো গতিকে এইটোৱে হ'ল কি আৰু কেনেকৈ সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ কৰি কেনেকৈ চলিব সেই কথাটো এইখিনিত আমি গম পালোঁ এতিয়া এই ৰিসোৰ্সৰ ক্ষেত্ৰত আমি ধৰি ল'লোঁ এই এক্স নামৰ ব্যক্তিজন এখন কান্ট্ৰি হ'ল দেশ এখন দেশ এইখিনি ৰিসোৰ্সটো আমি ক'লোঁ যে এখন দেশ এজন ব্যক্তিৰ পৰা আমি দেশলৈ গুচি যাওঁ সেই দেশখনত আমি ধৰি ল'লোঁ 10,000 এইটো আমি 10,000 লাখ কোটি টকা ধৰি ল'লোঁ ঠিক আছে বা 10,000 লাখ কোটি টকা আমি ধৰি ল'লোঁ তাৰমানে অৰ্থনীতিখনৰ কি হৈছে সম্পদ 10,000 লাখ টকা আছে যেনিবা আমি এইটো 10,000টো হিচাপটো উলিয়াব পাৰোঁ কিন্তু আমি দেশৰ কথা ধৰিছোঁ গতিকে আমি অলপ সৰহ কৰি দিছোঁ এতিয়া এই ৰিসোৰ্সখিনি কি হৈছে দেশখনত আমি কি কৰিব দেশখনে ক'ত ব্যৱহাৰ কৰিব দেশখনৰতো বিভিন্ন সেক্টৰ আছে দেশখনে কি কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত
এডুকেশ্যনৰ ক্ষেত্ৰত কি কৰিব লাগিব এখন দেশে এডুকেশ্যনৰ ক্ষেত্ৰত বাজেট প্ৰস্তুত কৰিব লাগিব কিমান টকা খৰচ কৰিব নেক্সট আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মানে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ সেক্টৰ গতিকে দেশ এখনৰ কি হৈছে বিভিন্ন সেক্টৰ আছে এই বিভিন্ন সেক্টৰত কি কৰিব লাগিব এই সীমিত সম্পদ ব্যৱহাৰ কৰি কি কৰিব লাগিব দেশখনে অৰ্থনৈতিক উন্নয়ন কৰিব লাগিব গতিকে অৰ্থনীতিৰ কি আলোচনা কৰিব যেটো সীমিত সম্পদৰ ব্যৱহাৰ কৰি দেশখনে কেনেকৈ সীমিত সম্পদৰ ব্যৱহাৰ কৰি দেশখনে বিকল্প ব্যৱহাৰ কৰি মানে কেনেকৈ অৰ্থনীতিখনত সম্পদৰ বিতৰণ কৰিব মানে এলোকেশন কৰিব মানে সম্পদৰ বণ্টন কৰিব সুষমভাৱে সেই সম্পৰ্কে কোনে আলোচনা কৰিব অৰ্থনীতিয়ে আলোচনা কৰে ঠিক আছে গতিকে অৰ্থনীতি কি নিশ্চয় এখিলেকে আমি গম পাইছো এতিয়া নেক্সট আহিলে সাবজেক্ট মেটাৰ অফ ইকনমিক্স এণ্ড স্কোপ এতিয়া অৰ্থনীতিত আমি গমেই পাইছো যে কি কৰিব যদি আমি অৰ্থনীতিৰ ডাঙৰ সমস্যাটো কি বুলি আমি প্ৰথম কওঁ যে অৰ্থনীতি এখনৰ সাবজেক্ট মেটাৰটো হৈছে কি অৰ্থনীতিখনৰ প্ৰবলেম মানে ইকনমিক প্ৰবলেম এটো এটা গুৰুত্বপূৰ্ণ কথা যে অৰ্থনীতিখনৰ সমস্যা কি অৰ্থনীতি এখনৰ সমস্যা কি আমাক যদি প্ৰবলেমছবোৰ ক'বলৈ কয় তেতিয়া আমি কি ক'ম এই প্ৰবলেমছবোৰে হৈছে কি সাবজেক্ট মেটাৰ মানে অৰ্থনীতিখনৰ সাবজেক্ট মেটাৰ এতিয়া প্ৰথম প্ৰবলেমটো হৈছে যে অৰ্থনীতিখনে কি উৎপাদন কৰিব প্ৰথম আহিলে কি প্ৰডাকশ্যনৰ যেটো প্ৰবলেম মানে প্ৰডাকশ্যন অৰ্থনীতিখনে কি উৎপাদন কৰিব ঠিক আছে নেক্সট আহিলে অৰ্থনীতিখনে কাৰ বাবে উৎপাদন কৰিব অৰ্থনীতিখনে কি উৎপাদন কৰিব নেক্সট আহিলে কাৰ বাবে উৎপাদন কৰিব প্ৰডাকশ্যন কৰিব ঠিকে কাৰ বাবে কৰিব হেতু আহিলে এতিয়া আমি হোৱাট ইজ প্ৰডাকশ্যন আমি এনেকৈ চাব পাৰো হোৱাট ইজ প্ৰডাকশ্যন মানে কি উৎপাদন কৰিব বা কি উৎপাদন কৰা উচিত নেক্সট আহিলে কাৰ বাবে কৰিব বাই হোম আমি সেকেন্ডটো দিও হাউ কেনেকৈ কৰিব হাউ টু প্ৰডিউস বা হোৱাট টু প্ৰডিউস হাউ টু প্ৰডিউস নেক্সট আহিলে বাই হোম কাৰ বাবে কৰিব ঠিক আছে এই তিনিটা হৈছে কি অৰ্থনীতি এখনৰ প্ৰকৃত সমস্যা এটা প্ৰথমতে হ'ল যে অৰ্থনীতিখনে এইটো কথা সিলেকশন কৰি ল'ব লাগিব যে অৰ্থনীতিখনে কি উৎপাদন কৰিব কি উৎপাদন কৰিবলৈ যাওঁতে অৰ্থনীতিখনৰ প্ৰশ্নটো আহিলে যে আমাৰ মনলৈ কি মানে কি কথা কৈছে মানে উৎপাদন কি কৰিব সেই কথাটো আমি চাব লাগিব যে উৎপাদন আমি বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী কৰিব পাৰোঁ দ্ৰব্য উৎপাদন কৰিব নে সেৱা উৎপাদন কৰিব সেইটো এটা প্ৰশ্ন তাৰপিছতে আহিলে যে যিবিলাক আমাৰ কনজাম্পচন গুডছ মানে উপভোগ্য দ্ৰব্য উৎপাদন কৰিব নে উৎপাদনমূলক যিবিলাক দ্ৰব্য মানে যিবিলাক মেচিনাৰী গুডছ কেপিটেল গুডছ যিবিলাক দ্ৰব্য ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ অন্যান্য দ্ৰব্য কি কৰিব পাৰোঁ উৎপাদন কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ দ্ৰব্য উৎপাদন কৰিব সেই কথাটো কি হৈছে অৰ্থনীতি এখনৰ ডাঙৰ সমস্যা যিহেতু অৰ্থনীতি এখনত কি লাগে ব্যক্তিক উৎপাদন কৰিবলৈ ব্যক্তিয়ে উপভোগ কৰিবলৈ সদায় কনজাম্পচন গুডছ লাগিবই দ্ৰব্য আৰু সেৱা ব্যক্তিক লাগিবই যেহেতু ব্যক্তিয়ে কি হৈছে নিম্নতম প্ৰয়োজনীয় বস্তুখিনি আমি সদায় কি কৰিব লাগে আমি কনজিউম কৰিবই লাগে সেইখিনি বস্তু কি হ'ব লাগিব অৰ্থনীতিখনে প্ৰডাকশ্যন কৰিবই লাগিব নেক্সট আহিলে অৰ্থনীতিখনে তাৰ লগত কিন্তু মাদাৰ মেচিন যিবিলাক মাতৃসদৃশ যন্ত্ৰপাতি তেনেকুৱা ধৰণৰ যিবিলাক হেভি যিবিলাক ইণ্ডাষ্ট্ৰি হয় সেই ইণ্ডাষ্ট্ৰিয়েল যিবিলাক ইণ্ডাষ্ট্ৰিৰ পৰা যিবিলাক দ্ৰব্য সামগ্ৰী আমি উৎপাদন কৰিব পাৰোঁ তাৰমানে কেপিটেল গুডছো উৎপাদন যিবিলাক আমাক প্ৰয়োজন সেইখিনিও কি হৈছে অৰ্থনীতিখনে উৎপাদনত গুৰুত্ব দিব লাগিব গতিকে অৰ্থনীতি এখনৰ যি অৰ্থনীতিয়েই নহওক সেইখন আমি আমেৰিকান ইকনমিয়ে হওক ইণ্ডিয়ান ইকনমিয়ে হওক বা অন্যান্য যিকোনো দেশৰ উন্নত দেশৰ অৰ্থনীতিৰে কি হৈছে সকলো দেশৰ অৰ্থনীতিৰে কি হৈছে সমস্যা প্ৰথম এইটো যে কি উৎপাদন কৰিব যেহেতু কি উৎপাদনটোৱে দেশখনৰ কি হৈছে অৰ্থনীতিৰ বেকগ্ৰাউণ্ডটোৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ লগত জড়িত যদি দেশখনৰ কি হৈছে কেপিটেলজাত দ্ৰব্য সামগ্ৰী বহুত বেছি হয় ৰিচোৰ্চ বেছি হয় তেতিয়া দেশখনে সাধাৰণতে বেছিকৈ কি হয় কেপিটেল গুডছ প্ৰডাকশ্যন কৰে কেপিটেল গুডছে কি কৰে আকৌ দ্ৰব্য সামগ্ৰী উৎপাদনত সহায় কৰিব সেইটো কাৰণে ঠিক আছে নেক্সট আহিলে হাউ টু প্ৰডিউস এই হাউ টু প্ৰডিউসটো এটা গুৰুত্বপূৰ্ণ কথা মানে কাৰ বাবে উৎপাদন কৰিব কেনেকৈ উৎপাদন কৰিব এটা কেনেকৈ উৎপাদন কৰাৰ ক্ষেত্ৰত কি হৈছে উৎপাদনৰ দুটা টেকনিক এটা হ'ল কি লেবাৰ ইন্টেনসিভ টেকনিক নেক্সট আহিলে কেপিটেল ইন্টেনসিভ টেকনিক অৰ্থাৎ শ্ৰম প্ৰাবল্য কৌশল আৰু মূলধন প্ৰাবল্য কৌশল
যদি শ্ৰমিকক বেছিকৈ গুৰুত্ব দি উৎপাদন কৰা হয় তেতিয়া সেইটো হ'ল লেবাৰ ইণ্টেনচিভ টেকনিক আৰু যদি মূলধনজাত দ্ৰব্য সামগ্ৰী অৰ্থাৎ মেচিনাৰী যিবিলাক গুডছ হয় যন্ত্ৰপাতি ব্যৱহাৰ কৰি যদি বেছিকৈ উৎপাদন কৰা হয় সেইটো কি বুলি কোৱা হয় কেপিটেল ইণ্টেনচিভ টেকনিক এতিয়া অৰ্থনীতিত সেইটো এটা কথা আহি গ'ল যে অৰ্থনীতিখনে কোনটোত গুৰুত্ব দিব যদি লেবাৰক গুৰুত্ব দিয়ে তেতিয়া কি হয় শ্ৰমিকৰ নিয়োগ বৃদ্ধি হ'ব গতিকে শ্ৰমিকৰ বেছিকৈ নিয়োগ বৃদ্ধি হোৱা মানে কি হ'ব অৰ্থনীতি এখনত নিবনুৱা সমস্যাৰ সমাধান হ'ব আৰু শ্ৰমিকসকলে কি হৈছে সকলো নিজেই কামত ইনভলভ থাকিব পাৰিব সেইটো বহু গুৰুত্বপূৰ্ণ কথা কিন্তু শ্ৰমিক যিমানে উৎপাদন শ্ৰমিকে যিমান উৎপাদন কৰিব আমি সকলোৱে জানো যে মেচিনাৰী গুডছৰ জৰিয়তে আমি বেছি উৎপাদন কৰিব পৰা হয় গতিকে মেচিনাৰী গুডছকো কি হয় চৰকাৰখনে বা দেশখনে গুৰুত্ব দিব লাগিব প্ৰব্লেমটো সেইখিনিতে আহি যায় যে কাক এৰিব কাক ধৰিব গতিকে সেইখিনিতে কি হৈছে সমস্যাৰ সৃষ্টি হয় দেশ এখনৰ বাবে ঠিক আছে নেক্সট আহিলে বাই হোম কাৰ বাবে উৎপাদন কৰিব এতিয়া চাওঁ কাৰ বাবে কৰিব যিহেতু সমাজ এখনত আমি বা দেশ এখনত অৰ্থনীতি এখনত কি হৈছে দুটা টাইপৰ মানুহ থাকে ধনী আৰু দুখীয়া আমি এই কথাটো জানো গতিকে এই ধনীসকলক গুৰুত্ব দি উৎপাদন কৰিব নে দুখীয়াসকলক গুৰুত্ব দি উৎপাদন কৰিব অৰ্থাৎ দুখীয়া ব্যক্তিসকলৰ বাবে কনজামশ্যন গুডছত দুখীয়া ব্যক্তিৰ বেছি গুৰুত্ব যিহেতু সকলো কি হৈছে যিসকল ব্যক্তি আৰ্থিকভাৱে দুৰ্বল সেইসকল ব্যক্তি সাধাৰণতে কি হয় তেওঁলোকে খোৱা বোৱা পিন্ধা এই ন্যূনতম যিখিনি প্ৰয়োজনীয় বাসস্থানকে ধৰি সেইখিনিতে তেওঁলোকৰ গুৰুত্বটো বেছি গতিকে তেনেকুৱা ধৰণৰ সম্পত্তি তেওঁলোকৰ কি হৈছে বেছিকৈ প্ৰয়োজন নেক্সট কিন্তু যিসকল ধনী ব্যক্তি তেওঁলোকে সাধাৰণতে কি হৈছে খোৱা বোৱাৰ লগতে আৰু কিছুমান বিলাসী দ্ৰব্য সামগ্ৰীও তেওঁলোকৰ প্ৰয়োজন হয় গতিকে সেই ক্ষেত্ৰত চৰকাৰখনে বা দেশখনে অৰ্থনীতিখনে কোনটো ছেক্টৰক গুৰুত্ব দিব মানে ব্যক্তি কাৰ বাবে বেছিকৈ উৎপাদন কৰিব যদি ধনীসকলৰ বাবে বেছিকৈ উৎপাদন কৰে তেতিয়া আচলতে কি হয় দেশ এখনৰ বা অৰ্থনীতি এখনৰ প্ৰডাকশ্যনৰ পৰা যিখিনি তেওঁলোকৰ ৰিটাৰ্ণ আহিব প্ৰফিট আহিব সেইখিনি বেছি হয় যিহেতু তেনেকুৱা দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত এতিয়া ধৰি ল'লোঁ আমি ইলেক্ট্ৰিক গুডছবিলাকৰ কথা ক'ব পাৰোঁ যিকোনো ধৰণৰ প্ৰসাধনযুক্ত দ্ৰব্য সামগ্ৰীৰ কথা ক'ব পাৰোঁ সেইবিলাকত যদি পাব্লিক ছেক্টৰৰ পৰা গুৰুত্ব দি বেছিকৈ উৎপাদন কৰা হয় সেইবিলাকত দামটো বেছিকৈ বঢ়াই দি পেলাই কি কৰিব পাৰে প্ৰফিট কমাব পাৰে কিন্তু যদি যিবিলাক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত উৎপাদিত দ্ৰব্য সামগ্ৰী সেই খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কি হয় চৰকাৰে সদায় আমি দেখিছোঁ ছাবচিডি দিহে জনসাধাৰণক কি হৈছে সহায় কৰে গতিকে তেনেকুৱা দ্ৰব্যৰ ক্ষেত্ৰতো কেতিয়াও নেচেচেৰী গুডছ যিবিলাক হয় সেই নেচেচেৰী গুডছৰ ক্ষেত্ৰত কি হয় চৰকাৰে কেতিয়াও দাম বৃদ্ধি কৰিব নোৱাৰে গতিকে তাৰ পৰা তেনেকুৱা ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰি পেলাই চৰকাৰৰ প্ৰফিট নহয় এতিয়া আমি এইখিনিতে সেইটো নিশ্চয় সমস্যা হ'ব যে এটাত কি হৈছে যদি ধনীসকলক গুৰুত্ব দিয়ে তেতিয়াহ'লে চৰকাৰৰ লাভ হয় দুখীয়াসকলক কিন্তু কি কৰিব নোৱাৰে গুৰুত্বহীন কৰিব নোৱাৰে গতিকে প্ৰতিখন গণতান্ত্ৰিক চৰকাৰে কি হৈছে কল্যাণকামী চৰকাৰ গতিকে সেইটো এটা আহি সমস্যাৰ সৃষ্টি হয় গতিকে এইখিনিলৈকে নিশ্চয় আমি বুজি পাইছোঁ আৰু এই সমস্যাখিনি সৃষ্টি হোৱাৰ মূল কথাটোৱেই কিন্তু আমি ক'লোঁ যে কি ছাপ্লাই লেছ দেন ডিমাণ্ড এই কথাটো কিন্তু এইখিনিতে আমি মনত ৰাখি থওঁ মানে স্কেয়াৰচিটি মানে আমি অকণমান আগতেই কৈ গৈছোঁ যিটো কি হৈছে দুষ্প্ৰাপ্যতাও বুলি আমি ক'ব পাৰোঁ দুষ্প্ৰাপ্যতা বা স্কেয়াৰচিটি মানে নাটনি যিটো নাটনি সেই নাটনিটো কেতিয়া হয় যেতিয়া ছাপ্লাই লেছ দেন ডিমাণ্ড হয় অৰ্থাৎ যেতিয়া আমি যিমান বিচাৰোঁ ডিমাণ্ড মিনছ আমি যিমান বিচাৰিছোঁ ইয়াৰ আগত মই যিটো উদাহৰণ দিছিলোঁ সেইটো মানে আমাৰ অভাৱ যিমান আনলিমিটেড আমি অভাৱ মিনছ ডিমাণ্ড আনলিমিটেড কিন্তু ছাপ্লাই কম মানে ৰিচোৰ্চ কম গতিকে এই কণ্ডিশ্যনটোৱে হৈছে কি স্কেয়াৰচিটি এই কথাটোৱে মনত ৰাখিব লাগে গতিকে এই স্কেয়াৰচিটিৰ কাৰণে কি হৈছে এই সমস্যাখিনি উদ্ভৱ হয় ইয়াৰ পাছত আৰু সমস্যা কিছুমান আছে যে কেনেকৈ বিতৰণ কৰিব এই যিবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলে সেই দ্ৰব্য সামগ্ৰীবিলাক কেনেকৈ বিতৰণ কৰিব কাক বিতৰণ কৰিব এইখিনিও কিছু সমস্যা হয় কিন্তু মূলগত সমস্যা এই তিনিটা ঠিক আছে গতিকে এই তিনিটা আমি নিশ্চয় গম পাইছোঁ কেনেকৈ কি কৰিব লাগিব বা ছাবজেক্ট মেটাৰটো কি অৰ্থনীতি এখনৰ ছাবজেক্ট মেটাৰ কি ইয়াৰ পিছত আহিলে টাইপছ অফ ইকনমিক্স এতিয়া অৰ্থনীতিৰ ধৰণ কি প্ৰকাৰ কি অৰ্থনীতি দুটা প্ৰকাৰ প্ৰথম আহিলে এক হ'ল মাইক্ৰ' ইকনমিক্স এক আহিলে মাইক্ৰ' ইকনমিক্স নেক্সট আহিলে মেক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স এতিয়া মাইক্ৰ' বুলি ক'লে আমি শব্দটোতে চাওঁ যে দুইটা গ্ৰীক শব্দৰ পৰা আহিছে মাইক্ৰ' মানে কি হৈছে ক্ষুদ্ৰ মাইক্ৰছ শব্দৰ গ্ৰীক মাইক্ৰছ শব্দৰ পৰা মাইক্ৰ'টো আহিছে মাইক্ৰ' মানে কি স্মল মানে ক্ষুদ্ৰ
আৰু মেক্ৰ' তেনেকৈ মেক্ৰ'জ শব্দৰ পৰা আহিছে, গ্ৰীক ভাষাৰ মেক্ৰ'জ শব্দৰ পৰা মেক্ৰ' শব্দটো আহিছে। মেক্ৰ' মানে কি লাৰ্জ মানে বৃহৎ। এতিয়া মাইক্ৰ' ইকনমিক্সে কি কৰে, অৰ্থনীতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহৰ কি কৰে অৰ্থনৈতিক আচৰণ সম্পৰ্কে অধ্যয়ন কৰে। সেই ক্ষুদ্ৰ গোটসমূহ কি হ'ব পাৰে, পৰিয়াল হ'ব পাৰে, প্ৰতিষ্ঠান হ'ব পাৰে, উৎপাদক হ'ব পাৰে। তেওঁলোকৰ যি অৰ্থনৈতিক আচৰণ সেই আচৰণ সম্পৰ্কে কোনে আলোচনা কৰে, মাইক্ৰ' ইকনমিক্সে। অৰ্থাৎ ব্যষ্টিবাদী অৰ্থনীতি কি আলোচনা কৰে, যে অৰ্থনীতিৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ গোট সেই অৰ্থনীতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহৰ অৰ্থনৈতিক আচৰণৰ আলোচনা কৰে মাইক্ৰ' ইকনমিক্সে। আৰু মেক্ৰ' ইকনমিক্সে কি কৰে, মেক্ৰ' ইকনমিক্সে অৰ্থনীতিখনৰ সমষ্টিগত অধ্যয়ন কৰে। অৰ্থাৎ গোটেই অৰ্থনীতিখনৰ বিষয়বস্তুক মাইক্ৰ' ইকনমিক্সে সামৰি লয়। এতিয়া মেক্ৰ' ইকনমিক্সে যদি ব্যক্তিগত আয়ৰ কথা সামৰি লয়, মেক্ৰ' ইকনমিক্সে কি কৰিব, সেই ব্যক্তিৰ সমষ্টি জনতা, সেই জনসাধাৰণৰ যিটো আয়, যিটোক আমি কি বুলি কওঁ নেশ্যনেল ইনকামক সামৰি লয়, অৰ্থাৎ ৰাষ্ট্ৰীয় আয়ক সামৰি লয়। গতিকে বহল পৰিসৰত কি হৈছে, মাইক্ৰ' ইকনমিক্সে কথাখিনি আলোচনা কৰে, মাইক্ৰ' ইকনমিক্সে ক্ষুদ্ৰ পৰিসৰত আলোচনা কৰে। এতিয়া আমি যদি এটা উদাহৰণ দিছোঁ, মাইক্ৰ' ইকনমিক্সৰ দৃষ্টিভংগীটো এনেকুৱা প্ৰতংগম দৃষ্টিভংগী, যিটোক আমি কওঁ বাৰ্ড আই ভিউজ। অৰ্থাৎ প্ৰতংগ এটাই কি কৰে, প্ৰতিভা ফুলত এজোপা গছত যেতিয়া ফুলত পৰে এটা পখিলা, সি কি কৰে, প্ৰতিভা ফুলত সি পৰি পৰি ৰেণু শুহি নিয়ে, মানে প্ৰতিভা ফুলকেই সি কি কৰে অবজাৰ্ভ কৰে। আৰু এই মেক্ৰ' ইকনমিক্স হৈছে কি, ই হ'ল বাৰ্ড আই ভিউ, মানে ই বৃহংগম দৃষ্টি। চৰাই সাধাৰণতে কি কৰে, চৰাই ওপৰৰ পৰা গছজোপাৰ আকাশত উৰি থকাৰ ওপৰৰ পৰা গছজোপাক কি কৰে চায়। গতিকে সেই যিটো দৃষ্টিভংগী সেইটো হ'ল কি মেক্ৰ' ইকনমিক্স। গতিকে মেক্ৰ' বহুত বেছি দীঘলীয়া কনচেপ্ট হয়। মই জাষ্ট যিটো জেনেৰেল আৰু আমি বুজি পাবলগীয়া কথা সেই কথাটো কৈছোঁ, সাধাৰণ কনচেপ্ট। গতিকে মেক্ৰ' ইকনমিক্সৰ ভিতৰত তেনেকৈ থাকিব জাতীয় আয়, মাইক্ৰ' ইকনমিক্সৰ ভিতৰত থাকিব ব্যক্তিগত আয়, মাইক্ৰ' ইকনমিক্সৰ ভিতৰত থাকিব দৰ নিৰ্ধাৰণ, মেক্ৰ' ইকনমিক্সৰ ভিতৰত থাকিব দৰ স্তৰ নিৰ্ধাৰণ। এতিয়া দৰ বুলি ক'লে আমি কি বুজোঁ, দৰ নিৰ্ধাৰণ, এটা দ্ৰব্যৰ দৰ নিৰ্ধাৰণ। দৰ স্তৰ বুলি ক'লে কি হয়, গোটেই অৰ্থনীতিখনৰ প্ৰতিটো দ্ৰব্য সামগ্ৰীকে সামৰি লৈ যিটো দৰ স্তৰ, সেইটোক কি বুলি কয়, দৰ স্তৰ। গতিকে দৰ নিৰ্ধাৰণ মাইক্ৰ'ই কৰিব, কিন্তু দৰ স্তৰ নিৰ্ধাৰণ কোনে কৰিব, মেক্ৰ' ইকনমিক্সে কৰিব। ঠিক আছে। গতিকে উৎপাদকৰ বিশ্লেষণ কোনে কৰিব, মাইক্ৰ' ইকনমিক্সে কৰিব, মানে উৎপাদনৰ দৰ নিৰ্ধাৰণ কোনে কৰিব, মাইক্ৰ' ইকনমিক্স। উপভোক্তাৰ কথা মাইক্ৰ' ইকনমিক্সে ক'ব, কিন্তু মেক্ৰ' ইকনমিক্সে কাৰ কথা ক'ব, BOPৰ কথা ক'ব, বেলেঞ্চ অফ ট্ৰেডৰ কথা ক'ব, মানে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কথা ক'ব। তেনেকৈ বিভিন্ন ধৰণৰ যিবিলাক যেনেকৈ জেনেৰেল এমপ্লয়মেণ্ট, সাধাৰণ নিয়োগ ব্যৱস্থাৰ কথা তেনেকৈ ক'ব, আয় নিৰ্ধাৰণৰ কথা ক'ব। গতিকে এইখিনি হ'ল কি মেক্ৰ' ইকনমিক্সৰ বিষয়বস্তু। এতিয়া মাইক্ৰ' ইকনমিক্সক সেইকাৰণে কি বুলি কোৱা হয়, দৰ নিৰ্ধাৰণ তত্ত্ব বুলি কোৱা হয়। আমি মনত ৰাখিব লাগিব, যিহেতু মাইক্ৰ' ইকনমিক্সে সামৰি কি লয়, এইখিনিতে আমি কৈ যাওঁ। মাইক্ৰ' ইকনমিক্সে সামৰি লোৱা বস্তু কি, এই টাইপ অফ মাইক্ৰ' ইকনমিক্সতে আমি বস্তুটো আলোচনা কৰিছোঁ। মাইক্ৰ' ইকনমিক্সে এইকেইটা বস্তু সামৰি লয়, প্ৰাইচ ডিটাৰমিনেশ্যন, নেক্সট আহিলে ফেক্টৰ প্ৰাইচ ডিটাৰমিনেশ্যন, এইটো প্ৰাইচ ডিটাৰমিনেশ্যনতে সোমায়ে যায়, তথাপিতো আমি ইয়াক ডিষ্টিং কৰি লৈছোঁ আলোচনা কৰিবৰ সুবিধাৰ কাৰণে। নেক্সট আহিলে ৱেলফেয়াৰ থিয়ৰী, এইটো এটা গুৰুত্বপূৰ্ণ কথা। যিহেতু মাইক্ৰ' ইকনমিক্সত কি হৈছে, মাইক্ৰ' ইকনমিক্সে কেনেকৈ দ্ৰব্যৰ দৰ নিৰ্ধাৰণ কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰিলে। এতিয়া চাহিদা আৰু যোগানৰ যিটো বিন্দুত কি হৈছে, চাহিদা ৰেখা আৰু যোগান বিন্দুৱে যিটো বিন্দুত গতি কৰিব, তাতে কি হৈছে দ্ৰব্যৰ দৰ নিৰ্ধাৰণ হ'ব, মানে বজাৰ ভাৰসাম্য অৱস্থা লাভ কৰিব। সেইখিনি আমি পিছৰ পৰ্যায়ত আলোচনা কৰি গৈ থাকিম ষ্টেপ বাই ষ্টেপ। গতিকে সেই দৰ নিৰ্ধাৰণ তত্ত্বৰ বিষয়ে কোনে আলোচনা কৰিব, মাইক্ৰ' ইকনমিক্সে। ঠিক তেনেকৈ আমি জানো উৎপাদনৰ কি হৈছে, 4টা উপাদান, লেণ্ড, লেবাৰ এণ্ড কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। গতিকে এই 4টা উপাদানে কেনেকৈ কি হৈছে, উপাদানৰ বাবে তেওঁলোকে কেনেকৈ দৰ নিৰ্ধাৰণ কৰিব, সেই দৰ নিৰ্ধাৰণ সম্পৰ্কে কোনে আলোচনা কৰিব, মাইক্ৰ' ইকনমিক্সে কৰিব। নেক্সট আহিলে ৱেলফেয়াৰ থিয়ৰী, যিটো কি হৈছে কল্যাণ তত্ত্ব, যে দ্ৰব্য সামগ্ৰী অৰ্থনীতি এখনত প্ৰস্তুত হৈ আছে, বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী প্ৰস্তুত হৈছে, কিন্তু সেই দ্ৰব্য সামগ্ৰীৰ পৰা অৰ্থনীতিখনৰ লাভ হৈছে নাই, অৰ্থনীতি এখনত যি দ্ৰব্য সামগ্ৰী উৎপাদন নকৰক, কি হৈছে উৎপাদন বৃদ্ধি মিনছ অৰ্থনীতি এখনৰ অৰ্থনৈতিক বিকাশ হ'ব, কিন্তু কল্যাণ হৈছে নাই সেইটো এটা প্ৰশ্নৰ কথা। যেনেকৈ ধৰি ল'লোঁ আমি ধপাত বেছি উৎপাদন হৈছে দেশ এখনত,
ঠিক তেনেকৈ মদ বেছি উৎপাদন হৈছে গতিকে মদ ধপাত এনেকুৱা ধৰণৰ যিবিলাক নিচাযুক্ত দ্ৰব্য সামগ্ৰী সেই দ্ৰব্য সামগ্ৰীৰ উৎপাদনে কি কৰে অৰ্থনীতিৰ যিটো গ্ৰাফ সেই গ্ৰাফটো ওপৰলৈ নি থাকিব মানে প্ৰডাকশ্যন বঢ়া মানে অৰ্থনীতিখনৰ লাভ হোৱা কিন্তু সেইবোৰ যিমানে বৃদ্ধি হ'ব সেইবোৰৰ উৎপাদন যিমানে বৃদ্ধি হ'ব ডিমাণ্ড যিমানে বাঢ়িব ছাপ্লাই যিমানে বাঢ়িব সিমানে কি হ'ব দেশখনৰ যি জনসাধাৰণৰ যিটো কল্যাণ সেই কল্যাণ সম্ভৱ হ'ব জানো গতিকে অৰ্থনীতিখনত সেই কথাটো কোনটো ছেক্টৰে আলোচনা কৰে মাইক্ৰ' ইকনমিক্সে যে তেনেকুৱা ধৰণৰ দ্ৰব্যৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধি কৰা উচিত হয় নে নহয় বা সেই দ্ৰব্যবিলাক কেনেকৈ উৎপাদন কৰিব বা তাৰ টেক্সটো সেইকাৰণে চৰকাৰে আমি দেখোঁ যে প্ৰতিখন বাজেটত নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত চৰকাৰে কি কৰে টেক্স আৰোপ কৰে গতিকে সেই কথাখিনি মানে কল্যাণ কেনেকৈ দেশ এখনত হ'ব দেশ এখনৰ জনসাধাৰণে কল্যাণ কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে যি আলোচনা সেই আলোচনা মাইক্ৰ' ইকনমিক্সৰ বিষয়বস্তু ঠিক আছে নেক্সট আমি মেক্ৰ' ইকনমিক্সৰ কথা কৈছোঁৱে যে জাতীয় আয় কেনেকৈ নিৰ্ধাৰণ কৰিব নিয়োগ কেনেকৈ নিৰ্ধাৰণ কৰিব আয় কেনেকৈ নিৰ্ধাৰণ কৰিব সেইখিনি কোনে আলোচনা কৰে মেক্ৰ' ইকনমিক্সে এতিয়া মাইক্ৰ' ইকনমিক্স যিহেতু প্ৰাইচ ডিটাৰমিনেশ্যনৰ লগত জড়িত গতিকে মাইক্ৰ' ইকনমিক্সক কি বুলি কোৱা হয় দৰ নিৰ্ধাৰণ তত্ত্ব বুলি কোৱা হয় আৰু মেক্ৰ' ইকনমিক্স কি হৈছে নেশ্যনেল ইনকাম ডিটাৰমিনেশ্যন এমপ্লয়মেণ্ট এই গোটেই কথাখিনিৰ লগত জড়িত গোটেই কথাখিনিৰ লগতে জড়িত কথাটো কি হৈছে ইনকাম ৰিলেটেড গতিকে এইটো কি হৈছে আয় আৰু নিয়োগ তত্ত্ব বুলি কোৱা হয় এতিয়া আমি বুজি পালোঁ নিশ্চয় দুটা গুৰুত্বপূৰ্ণ টপিক তোমালোকে মনত ৰাখিবা যে ব্যষ্টিবাদী অৰ্থনীতি কি বুলি কয় দৰ তত্ত্ব বুলি কোৱা হয় কিয় কোৱা হয় যিহেতু দৰ সম্পৰ্কেই ব্যষ্টিবাদী অৰ্থনীতিত আলোচনা কৰা হয় বেছি আৰু মেক্ৰ' ইকনমিক্স মানে সমষ্টিবাদী অৰ্থনীতি কি বুলি কোৱা হয় আয় আৰু নিয়োগ তত্ত্ব বুলি কোৱা হয় যিহেতু ইয়াত কি হৈছে প্ৰতিটো বিষয় আয় আৰু নিয়োগৰ লগত জড়িত ঠিক আছে এইখিনিলৈকে আমি নিশ্চয় বুজি পাইছোঁ নেক্সট আহিলে টাইপছ অফ ইকনমিক্স এইটো আমাৰ আমি এইটো টাইপছ অফ ইকনমিক্স এইটো পঢ়িছোঁৱে নেক্সট আৰু এটা বস্তু ইয়াৰ লগতে আমি আলোচনা কৰি যাম স্ক'প অফ মাইক্ৰ' ইকনমিক্সখিনিৰ লগতে জড়িত এইটো টাইপছ অফ নহয় এইটো আমি স্ক'প এইখিনি স্ক'পো হয় এইখিনি স্ক'পৰ লগতে এইখিনি স্ক'প হয় মাইক্ৰ' ইকনমিক্সৰ মেক্ৰ' ইকনমিক্সৰ স্ক'পখিনিওহে আমি আলোচনা কৰিছোঁ এতিয়া আমি লাষ্ট এটা টপিক আলোচনা কৰোঁ সেইটো হ'ল কি মাইক্ৰ' ইকনমিক্সৰ আমি আৰু টাইপ কেইটামান দুটা পাওঁ সেই টাইপ দুটা কি কি আমি চাই লওঁ এতিয়া আমি আৰু এটা কথা এইখিনিতে আহি যায় যে বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন আহে যে অৰ্থবিজ্ঞান বুলি কোৱা হয় যে অৰ্থনীতিক অৰ্থবিজ্ঞান বুলি কোৱা হয় এতিয়া সেইটো এটা প্ৰশ্ন হয় যে অৰ্থনীতি একচুৱেলি কি হৈছে বিজ্ঞান নে কলা সেই প্ৰশ্নটো আহে যিহেতু বিজ্ঞানে যেনেকৈ কি হৈছে যুক্তিৰ ওপৰত গুৰুত্ব দিয়ে ফেক্টছ এণ্ড ফিগাৰৰ ওপৰত গুৰুত্ব দিয়ে অৰ্থনীতিও কিন্তু তেনেকৈ ফেক্টছ এণ্ড ফিগাৰৰ ওপৰত গুৰুত্ব দিয়ে আমি জানো যে যিকোনো এটা বিষয় যেতিয়া অৰ্থনীতিত কি হয় বিশ্লেষণ কৰা হয় সেই বিষয়টোৰ ওপৰত পৰিসংখ্যা সংগ্ৰহ কৰা হয় সেই পৰিসংখ্যা মানে তথ্য অনা হয় তথ্যখিনি আনি বিচাৰ বিশ্লেষণ কৰি তাৰ ওপৰত কমেণ্ট দিয়া হয় ঠিক বিজ্ঞানৰ দৰে কিন্তু ইয়াৰ লগত এটা কথা কাৰণে ই আৰ্টছ হয় যিহেতু ই কি হৈছে হিউমেন বিংছৰ যি আচৰণ মানে মানুহৰ যি আচৰণ সেই আচৰণৰ লগত কি হৈছে এই বিজ্ঞান জড়িত সেইকাৰণে ই আৰ্টো হয় কিন্তু ই যদি বিজ্ঞান হয় তেতিয়াহ'লে ইয়াক দুটা ভাগত ভাগ কৰা হৈছে সেইটো হ'ল কি পজিটিভ ইকনমিক্স এক নম্বৰ নেক্সট আহিলে নৰ্মেটিভ ইকনমিক্স পজিটিভ ইকনমিক্স নেক্সট আহিলে নৰ্মেটিভ ইকনমিক্স এতিয়া পজিটিভ ইকনমিক্স মানে হ'ল কি যথাৰ্থ অৰ্থনীতি বিজ্ঞান আৰু নৰ্মেটিভ ইকনমিক্স মানে হ'ল কি আদৰ্শাত্মক অৰ্থনীতি বিজ্ঞান এতিয়া পজিটিভ অৰ্থনীতি বিজ্ঞানত আমি এই কথাটো মনত ৰাখিলেই হ'ল যে হিন্দীত যিটো কয় জেছে থে মানে যিটো হ'ব লাগে যিটো আছে সেইটোৱেই সেই বিষয়টোৱে আলোচনা কৰে মানে হোৱাট ইজ শব্দটো আমি মনত ৰাখিব লাগে ক'ত পজিটিভ ইকনমিক্সত আৰু নৰ্মেটিভ ইকনমিক্সত মনত ৰাখিব লাগে যে হোৱাট অট টু বি মানে কি হোৱা উচিত গতিকে কি আৰু কি হোৱা উচিত আমি মনত ৰাখিব লাগে কি আৰু কি হোৱা উচিত অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ যিটো ভাগে অৰ্থনীতিৰ তত্ত্বসমূহ বা অৰ্থনীতিৰ কাৰ্যকৰণ সম্পৰ্কে আলোচনা কৰে সেইটো ভাগকে আমি কি বুলি কওঁ যথাৰ্থ অৰ্থনীতি বা পজিটিভ ইকনমিক্স বুলি কওঁ আৰু যিটো ভাগত কি হৈছে অৰ্থনীতিত কি হোৱা উচিত সেই সম্পৰ্কে আলোচনা কৰে সেইটোক আমি কি বুলি কওঁ নৰ্মেটিভ ইকনমিক্স বা আদৰ্শাত্মক অৰ্থনীতি বুলি কওঁ এতিয়া আমি ধৰি ল'লোঁ যে দেশ এখনত কি হৈছে দ্ৰব্যৰ দাম বৃদ্ধি হৈছে দ্ৰব্যৰ দাম বোলে দৰ বাঢ়িলে চাহিদা কি হৈছে দৰ বাঢ়িলে চাহিদা কমে এতিয়া দৰ বৃদ্ধি হৈছে তেনেকৈ ধৰি ল'লোঁ আমি যোগানো বৃদ্ধি হৈছে দৰ বৃদ্ধি হৈছে যোগান বৃদ্ধি হৈছে সেইটো এটা আমাৰ সূত্ৰ সেই যে দৰ বাঢ়িলে যোগান বৃদ্ধি হয় চাহিদা হ্ৰাস হয় এতিয়া সেই কথাখিনি কোনে কয় নৰ্মেটিভ ইকনমিক্সত মানে এইটো এটা আমাৰ থিয়ৰী সেইবিলাক থিয়ৰী
যে এইটো হ'লে এইটো হয় বা কি হৈছে যে মজুৰি কি হৈছে যিকোনো ধৰণৰ পৰিৱেশ সাপেক্ষে কিবা কিবি ক্ৰাইচিছ হৈছে অৰ্থনৈতিক কিবা কিবি সংঘাত সৃষ্টি হৈছে তেতিয়া বোলে মজুৰি দৰ কি হৈছে হ্ৰাস হৈছে ঠিক আছে হ্ৰাস হৈছে কিন্তু কিহৰ কাৰণে হ্ৰাস হোৱা উচিত হয় নে নহয় সেই কথাটো কিন্তু কোনে ক'ব আলোচনা কৰিব নৰ্মেটিভ ইকনমিক্স মানে পজিটিভ ইকনমিক্সত কি হৈছে পজিটিভ ইকনমিক্সত নৈতিকতা বোলা যিটো বস্তু সেই বস্তুটো পজিটিভ ইকনমিক্সে নকয় মানে যিটো হয় সেইটোৱে কয় এতিয়া আমি অলপ দেৰি আগতে কৈছিলোঁ যে উৎপাদন বৃদ্ধি হৈছে অৰ্থনীতিখনত উৎপাদন বৃদ্ধি হৈছে গতিকে কি হৈছে অৰ্থনীতিখনৰ লাভ হৈছে মানে অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে জিডিপি বাঢ়িছে উৎপাদন বাঢ়িছে মিন জিডিপি বাঢ়িছে কিন্তু জিডিপি বাঢ়িলেই যে অৰ্থনৈতিক কল্যাণ নহয় সেই কথাটো কোনে নকয় পজিটিভ ইকনমিক্সে নকয় যে পজিটিভ ইকনমিক্সৰ কথা হ'ল উৎপাদন বাঢ়িছে জিডিপি গতিকে বৃদ্ধি হৈছে গতিকে অৰ্থনীতিত কি হৈছে নেশ্যনেল ইনকাম বৃদ্ধি হৈছে গতিকে অৰ্থনীতি বিকাশ হৈছে কিন্তু নৰ্মেটিভ ইকনমিক্সে ক'ব যে জিডিপি প্ৰডাকশ্যন বাঢ়িছে হয় কিন্তু কি দ্ৰব্য সামগ্ৰী প্ৰডাকশ্যন বৃদ্ধি হৈছে যে এই যে ক'লোঁ আমি যিবিলাক দ্ৰব্য সামগ্ৰী কি হৈছে সমাজত অপকাৰ কৰে সামাজিক কি হৈছে প্ৰদূষণৰ সৃষ্টি কৰে সেই দ্ৰব্য সামগ্ৰীবিলাকৰ উৎপাদন হৈছে নেকি বা বহুত এতিয়া আমি কল কাৰখানা বহিছে সেইটো কাৰণে প্ৰডাকশ্যন হৈছে কিন্তু সেই কল কাৰখানাৰ পৰা যিখিনি ধোঁৱা নিৰ্গত হৈছে আমাৰ যি পৰিৱেশ প্ৰদূষণ হৈছে সেই প্ৰদূষণৰ ফলত অৰ্থনীতিত কি লোকচান হৈছে মানে অৰ্থনীতিৰ অবিৰত উন্নয়ন হৈছে নে নাই সেই কথাখিনি কোনে আলোচনা কৰিব এই নৰ্মেটিভ ইকনমিক্সে কৰিব গতিকে নৰ্মেটিভ ইকনমিক্সত কি ক'ব যে হয় উৎপাদন বৃদ্ধি হৈছে কিন্তু সেই উৎপাদনবিলাক কি হৈছে আমাৰ নিচাযুক্ত দ্ৰব্য সামগ্ৰী উৎপাদন বৃদ্ধি হৈছে গতিকে ই কল্যাণ সাধন কৰা নাই গতিকে জিডিপি বৃদ্ধি হ'লেও কি হৈছে অৰ্থনীতিখনৰ কল্যাণ সাধন হোৱা নাই সেই কথাটো আমাক কোনে ক'ব নৰ্মেটিভ ইকনমিক্সে ক'ব গতিকে আমি বুজি নিশ্চয় কি অলপ হ'লেও আইডিয়া কৰিব পাৰিছে পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্স কি গতিকে এইখিনি আজি আমি বেছিক কথা আলোচনা কৰিছোঁ ইয়াৰ পাছত আমি ডিগ্ৰী লেভেলৰ বিশেষকৈ মাইক্ৰ' ইকনমিক্সৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বাবে যিখিনি চিলেবাছ আছে আমি সেই চিলেবাছখিনি টপিক ৱাইজ আলোচনা কৰিম যদি ছাত্ৰ ছাত্ৰীসকলৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইকনমিক্স কি বুজি পায় আৰু ইকনমিক্স পঢ়িবলৈ সকলো আগ্ৰহী হয় ধন্যবাদ